শ্ৰীকৃষ্ণই কৈছে জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ প্ৰতিদিনে পুৱা এই 7টা কাম কৰিব লাগে। যি ব্যক্তিৰ দিনটো এই 7টা কামেৰে আৰম্ভ হয় তেওঁৰ জীৱন সকলো বিপদ আৰু বাধা স্বয়ংক্ৰিয়ভাৱে শেষ হয়। তেনে ব্যক্তিৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। কি এই 7টা কাম জানো আহক। আমাৰ সকলো ঘৰৰ বয়োজ্যেষ্ঠসকলে আমাক প্ৰতিদিনে কিছুমান ভাল কথা শিকাই থাকে। ঘৰত ভাল মূল্যবোধৰ বীজ সিঁচাৰ কামো আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে কৰে। আমাৰ ঘৰত যি নিয়ম পালন কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ ঘৰৰ পৰিস্থিতি। যদি ঘৰত নিতৌ ভাল অভ্যাস পালন কৰা হয় আৰু সকলো সদস্যই নিয়ম মানি চলি থাকে তেন্তে সদায় সুখ সমৃদ্ধি আৰু শান্তি থাকে। কিন্তু যদি ঘৰত কোনো অনুশাসন নাথাকে, কোনো নীতি নিয়ম নহয় আৰু বয়োজ্যেষ্ঠসকলৰ উপদেশক আওকাণ কৰা হয় তেন্তে তাত বিসংগতি, দুখ আৰু দৰিদ্ৰতাৰ পৰিৱেশ বিৰাজ কৰে। ভগৱান শ্ৰীকৃষ্ণই মানৱ জীৱনৰ পৰিত্ৰাণৰ বাবে ভাগৱতত কিছু গুৰুত্বপূৰ্ণ কথা কৈছে। তেওঁৰ মতে এজন মানুহে নিজৰ জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ প্ৰতিদিনে পুৱা এই 7টা কাম কৰিব লাগিব। যি ব্যক্তিৰ দিনটো এই 7টা কামেৰে আৰম্ভ হয় তেওঁৰ জীৱনৰ সকলো বিপদ আৰু বাধা স্বয়ংক্ৰিয়ভাৱে শেষ হয় আৰু তেওঁ সুখ আৰু সমৃদ্ধি লাভ কৰে। গতিকে আহকচোন এই সকলোবোৰ কি যিবোৰ আমি প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত কৰিব লাগে জানো। প্ৰথম কাম ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা। আমাৰ সকলো ধৰ্মশাস্ত্ৰত সূৰ্য উদয়ৰ আগে আগে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত ৰাতিপুৱা উঠাই উত্তম সময় বুলি গণ্য কৰা হয়। আজিৰ অনিয়মিত ৰুটিনত এই কামটো কৰাটো কঠিন যেন লাগিলেও তথাপিও আমি পুৱা যিমান পাৰি সোনকালে উঠিবলৈ চেষ্টা কৰা উচিত। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে ভগৱানক স্মৰণ কৰক। দৈনন্দিন কাম কাজৰ পৰা অৱসৰ লোৱাৰ পিছত ভগৱান পূজা কৰি দিনটো আৰম্ভ কৰক। এনে কৰিলে শৰীৰ আৰু মনত নতুন চেতনা আৰু ইতিবাচক শক্তিৰ সৃষ্টি হয়, যিয়ে আপোনাক দিনটোৰ ভিতৰতে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। সম্ভৱ হ'লে সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰক। দ্বিতীয় কাম সূৰ্য নমস্কাৰ। সূৰ্য দেৱতাক অৰ্ঘ্য আগবঢ়োৱাৰ লগতে সূৰ্য নমস্কাৰ কৰাৰ অভ্যাস গঢ়ি তোলক। সূৰ্য নমস্কাৰ এক সৰ্বাংগীন অনুশীলন আৰু ই সূৰ্য দেৱতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক মাধ্যম। সূৰ্য মন্ত্ৰৰে সূৰ্য নমস্কাৰ কৰিলে মানসিক সুখ আৰু শান্তি পোৱা যায়। লগতে ই আপোনাক এটা সুস্থ শৰীৰ আৰু জীৱনৰ প্ৰতি উৎসাহ প্ৰদান কৰে। সূৰ্য নমস্কাৰৰ সময়ত ওম সূৰ্যায় নমঃ, ওম ভাস্কৰায় নমঃ মন্ত্ৰ জপ কৰক। তৃতীয় কাম তুলসী পূজা। কিছুমান গছ-গছনিয়ে ঈশ্বৰৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰে। এনে পবিত্ৰ উদ্ভিদৰ নাম তুলসী। প্ৰতিখন হিন্দু ঘৰত এয়া থাকিব লাগে। শাস্ত্ৰত কোৱা হৈছে যে তুলসী নথকা ঘৰত শ্ৰীহৰি বাস নকৰে আৰু য'ত শ্ৰীহৰি বাস নকৰে তাত লক্ষ্মীৰ বাসস্থান সম্ভৱ নহয়। ৰাতিপুৱা তুলসীক পানী আগবঢ়াই তাৰ ওচৰতে কিছু সময় বহিব। ইয়াৰ বাবে বিশুদ্ধ আৰু পবিত্ৰ বায়ু আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, যাৰ ফলত দিনটোৰ বাবে আপোনাক ইতিবাচক কৰি ৰাখে। ভগৱান পূজা আৰু সূৰ্য পূজা কৰাৰ পিছত নিশ্চয় তুলসী পূজা কৰিব। চতুৰ্থ কাম কপালত তিলক লগোৱা। আমি প্ৰায়ে পূজা বা উৎসৱৰ সময়তহে কপালত তিলক লগাওঁ, কিন্তু শাস্ত্ৰৰ মতে প্ৰতিদিনে কপালত তিলক লগালে শুভ বুলি গণ্য কৰা হয়। কুমকুম, চন্দন, কেশৰ, হালধি বা ভস্মৰ তিলক ধ্ৰুপদী আৰু তান্ত্ৰিকভাৱে গুৰুত্বপূৰ্ণ। তিলক প্ৰয়োগ কৰিলে এজন ব্যক্তিয়ে নিজৰ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। তিলক প্ৰয়োগ কৰি থাকোঁতে ওম নমো ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ জপ কৰক। পঞ্চম কাম বিশুদ্ধ আৰু সাত্বিক খাদ্য প্ৰস্তুত কৰা। বিশুদ্ধ আৰু সাত্বিক খাদ্য দৈনিক ঘৰতেই প্ৰস্তুত কৰিব লাগে। প্ৰথমে ভগৱানক খাদ্য আগবঢ়াওক আৰু তাৰ পিছত পৰিয়ালক খাদ্য পৰিৱেশন কৰক। গৰুৰ বাবে প্ৰথম আৰু কুকুৰৰ বাবে শেষৰকণ খাদ্য উলিয়াই লওক। এইদৰে জীৱ-জন্তুৰ প্ৰতি দয়া প্ৰদৰ্শন কৰি ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় আৰু ব্যক্তিজনৰ জীৱনৰ পৰা সকলো দুখ কষ্ট নাইকিয়া হয়। ষষ্ঠ কাম সন্ধিয়া পূজা আৰু চাকি জ্বলোৱা। আবেলি পূজাস্থলীত এটা দীপ জ্বলাব লাগে। ঘৰৰ সকলো সদস্যই একেলগে ঈশ্বৰৰ পূজা কৰিব লাগে। ভজন, শ্লোক বা মন্ত্ৰ জপ কৰিব লাগে। ভাগৱত বা ৰামায়ণৰ দৰে পবিত্ৰ শাস্ত্ৰ আবৃত্তি কৰিলে ঘৰৰ পৰিৱেশ নিৰ্মল আৰু সুখদায়ক হৈ পৰে। ই শিশুৰ মনতো ভাল মূল্যবোধৰ বীজ সিঁচি দিয়ে। সপ্তম কাম ৰাতি ঈশ্বৰক স্মৰণ কৰা। ৰাতিপুৱা সাৰ পাই যিদৰে ভগৱানক স্মৰণ কৰিব লাগে ঠিক তেনেদৰে ৰাতি শুবৰ সময়তো ভগৱানক মনত ৰাখিব লাগে। দিনটোৰ ভাল কামবোৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ আৰু ভুলৰ বাবে ক্ষমা খুজিব। যি ব্যক্তিয়ে প্ৰতিদিনে
প্ৰতিদিনে শুই উঠাৰ আগতে ঈশ্বৰৰ পৰা ক্ষমা বিচাৰে। ঈশ্বৰে তেওঁৰ সকলো ভুল ক্ষমা কৰি খ্যাতি অৰ্জনৰ আশীৰ্বাদ প্ৰদান কৰে। এনে ব্যক্তি জীৱনত কেতিয়াও বিফল নহয়। এই 7টা কামেই মানৱ জীৱনত সুখ, সমৃদ্ধি আৰু সমৃদ্ধি লাভৰ মাধ্যম হৈ পৰে। যদি আমি এইবোৰ নিয়মিতভাৱে গ্ৰহণ কৰোঁ তেন্তে জীৱনৰ সকলো বিপদ স্বয়ংক্ৰিয়ভাৱে শেষ হৈ যায়। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।